মই ৰাতিপুৱা ভাগত 9টা না ৰাজু 9-10টাৰ মাজত গৈছিলোঁ মাইলো মাতাৰ কাৰণে। কোনে মাতিছে? মাতিছে মানে মই নিজে গৈছোঁ আইচিটাত। তাৰপাছত চাইনবোৰ্ডৰ বিষয়ে যেতিয়া আলোচনা কৰিছে ৰাজু আৰু মই আছিলোঁ, তেতিয়া মাইলো আইচি কৈছে যে চাইনবোৰ্ডটো প্ৰব্লেমটো মাটিৰ বিষয়ে সুধিছে প্ৰথমত। তাৰপাছত মই ক'লোঁ যে কাউন্সিলে হেণ্ডঅভাৰ লৈছে, 1 মাহ টাইম লৈছে, আইদাৰ এইটো ডিক্লেয়াৰ কৰিব না নাই বুলি বস্তুটো আলোচনা হওঁতে মই চাইনবোৰ্ডৰ কথাটো ওলালোঁ আইচি ছাৰৰ আগত। তেতিয়া আইচি ছাৰে ক'লে, তেতিয়া কথাটো কি বুলি কওঁতে আইচি ছাৰে ক'লে, মই ক'লোঁ যে চাইনবোৰ্ডৰ কথা। তেতিয়া আইচি ছাৰে চাইনবোৰ্ডটো জানা নাই। তাৰপাছত ইয়াত যোনটো ডিউটি আছিলে তাত পৰা ফটো ক্লিক কৰি আইচি ছাৰে ৰাজু আৰু মই বহোঁতে মোবাইল দি চাই পেলাই বস্তুটো ক'লে যে একো নাই, ৰাখিব পৰা যায়, এইটো একো প্ৰব্লেম নাই বুলি ক'লে। তাৰপাছত আমি চাহ তাহ খাই আইচি ছাৰৰ লগত আমি ধুনীয়াকৈ আহি গ'লোঁ। আকৌ পুনৰাই সন্ধ্যা ভাগত এনেকুৱা সন্ধ্যা ধৰক 6টা 6:30 এনেকুৱা টাইমত মোক মাতিলে। মাতাৰ পাছত মই গ'লোঁ পাছালি, আইচি ছাৰ আছিলে। আইচি ছাৰ যেতিয়া মোক মাতিলে তেতিয়া মই গৈ পেলাই ঠিক এই আমাৰ পাছালি য'ত ডিউটি থাকে সিহঁতে এই বিজয় ৰায় দোকান সন্মুখত, তাত মাতি পেলাই দুজন লগত বহিলোঁ। তাৰপাছত আইচি ছাৰে ক'লে যে অপজিশ্যন পাৰ্টীয়ে FIR দিব। এতিয়া তই যদি চাইনবোৰ্ড নুখোলে, অপজিশ্যন পাৰ্টীয়ে চাইনবোৰ্ড যদি নুখোলে, অপজিশ্যন পাৰ্টীয়ে ইমিডিয়েট তোক FIR দিবলৈ ৰেডি হৈ আছে বুলি কোৱা পাছত মোৰ ভয় হৈ গ'ল অন্তৰত। তাৰপাছত মই চাইনবোৰ্ডখিনি খুলি দিলোঁ বস্তুটো। তাৰপাছত মোক ফটোও মাৰি লৈ গ'ল আইচি ছাৰে। তাৰপাছত মই খুলি ছাইডত ৰাখি দিবলগীয়া হৈ গ'ল বস্তুটো। এইখিনিয়ে কথা। আপোনাক কেইটা বজাত ফোন কৰিছে মাইলো আইচি লগভগ এনেকৈ সন্ধ্যা 7টা ভিতৰত। 7টাৰ ভিতৰত একজেক্ট টাইমটো মই ক'ব নোৱাৰা। 7টাৰ ভিতৰত মাইলো আইচিয়ে মাতি পেলাই মই পাছালিলৈকে গৈছোঁ। ৰাতি গৈ মই পাছালিলৈকে গৈছোঁ অকলে। তাৰপাছত আইচিয়ে মোৰ লগত বহি পেলাই আইচিয়ে ক'লে যে বস্তুটো অপজিশ্যন পাৰ্টীক এই খেৰণি থানাত FIR ইমিডিয়েট দিবলৈ মোৰ ওপৰত ৰেডি হৈ আছে, গতিকে চাইনবোৰ্ডটো এই মধ্যে খোলক বুলি ক'লে। যিহেতু চাইনবোৰ্ডটো ৰাজহুৱাই মানে তাত লগাইছিলে, নাই এইটো ৰাজহুৱা হয়, চাইনবোৰ্ডটো লগাইছে হয়, এইটোতো মানিছোঁ মই। কিন্তু বস্তুটো আইচি ছাৰ অকলে মোক প্ৰেছাৰ দিয়াৰ কাৰণে মই খুলিবলগীয়া হৈ গ'ল বস্তুটো। FIR দিম বুলি ক'লে। য'ত নেকি চাইনবোৰ্ড লগাইছে তাত আপোনাৰ পাট্টা মাটি নেকি? এইটো পাট্টা অলৰেডি আছে, মেডি পাট্টা আছে। তাৰপাছত এতিয়া অধ্যতে CM ছাৰে অলৰেডি পাৰ্মিশ্যনো দিছে দুই পক্ষকো যে 1 মাহ ভিতৰতে ডিচিশ্যন দিব। তাৰপাছত ডিচাইড কৰি পেলাই কিবা এটা গ্ৰীণ ছিগনেল দিব বুলি। এমাহ নোহোৱাৰ আগত দি দিব, ডিচিশ্যন দি দিব। নহয়, এতিয়া এমাহ নোহোৱাৰ আগতে মাইলো আইচি আহি পেলাই আপোনাক এই চাইনবোৰ্ডটো খুলিব দিলে মোক। দম দি পেলাই দম মানে এইটোৱে ক'লে যে বস্তুটো FIR ইমিডিয়েট অপজিশ্যন পাৰ্টীয়ে খেৰণি থানালৈ ৰেডি হৈ আছে। মোৰ কোনো অৱগত নাই দেই এই চাইনবোৰ্ড খোলাৰ বিষয়ে, মই একো নাজানো। তাৰমানে আপুনি নিজে খুলিব গৈছে? মই নিজে খুলিবলগীয়া হৈ গ'ল, ভয় খাই পেলাই। মই দম দি পেলাই নিজে মানে হয়। আইচি ছাৰেও কোৱা নাই, তেখেতেও আমাক কোৱা নাই। আইচিয়ে ফোন কৰি থাকে নেকি? নাই, বৰ্তমান আজিতো কৰা নাই, এতিয়া আজিতো কৰা নাই, যোৱাকালি কৰিছে আৰু কথাটো। কোনে কৈছিলে লগতে? ৰাতিপুৱা মাইলো যাওঁতে ৰাজু আছিলে। ছাৰে কৈছে এইটো চাইনবোৰ্ড থকাটো একো। মোৰ প্ৰমাণ পত্ৰটো এইটো হ'ল ম্যাদী পাট্টা, এই চাই লওক, এইটো হ'ল ম্যাদী পাট্টা, এইটো ম্যাদী পাট্টা। তাৰপাছত এইটো হ'ল ৰিচিপ্ট কপি। এইটো কিহৰ ৰিচিপ্ট? কাউন্সিলৰ ৰিচিপ্ট কপি। পাট্টা যেতিয়া ওলাইছে তেতিয়া ৰিচিপ্ট কৰাটো। তাৰপাছত এইটো হ'ল কাউন্সিলৰ অৰ্ডাৰ। এইটো কাউন্সিলৰ যোনটো পাট্টা ওলাই এই অৰ্ডাৰখন। কোনটো তাৰিখে আপোনাক অৰ্ডাৰ দিছিলে? তাৰিখটো 22/8/2025।
আৰু এইটো হ'ল ডেমাৰ্ক্ৰেশ্যনৰ কাগজ, ডিমাৰ্ক্ৰেশ্যনৰ এইটো ডংকাৰ পৰা অহা, ডংকাৰ পৰা ডেমাৰ্ক্ৰেশ্যন কৰিম বুলি পঠাই দিয়া কাগজ। কেই তাৰিখ আছিলে এইটো হ'ল আপোনাৰ 22 তাৰিখ। লেণ্ড ডিমাৰ্কেশ্যনৰ কাৰণে ৰেভিনিউ অফিচৰ পৰা মানুহ আহিছে নেকি? অহা নাই, এইটো বস্তুটো অহা নাই, সিহঁতে অহা নাই। বাকী IC OC কেইটা চব আহিছে, আমিও ৰেডি হৈ ৰখিছিলোঁ, কিন্তু অহা নাই এইকেইদিন। এইদিনত অহা নাই। কাগজ পত্ৰটো দিয়া হ'ল লেণ্ড ডিমাৰ্কেশ্যনৰ পৰা। লেণ্ড ডিমাৰ্ক্ৰেশ্যন এইটো কাগজটো আনকি গামবুঢ়া তাত গ'ল, IC তাত গ'ল, OC তাত গ'ল, আনকি সিহঁতৰ চব ইয়াত চাৰ্টাৰ আছে ডিপাৰ্টমেণ্টলি। ইয়াত ডংকা চাৰ্কুলৰ যিমান অফিচাৰ কেইটা আহিব লাগে ইয়াত চব লিষ্ট আছে ইয়াত। এইটোৱে এতিয়া যে আপোনাক যে মাইলু IC আহি পেলাই যে আপোনাক দম দি পেলাই যে মানে এই যে পোষ্টাৰখন খুলিব দিছিলে, তেতিয়া আপোনাৰ তাত কাগজ থকাৰ পাছত আপুনি কিহৰ ভয় খাব লাগে? চাওক, কণ্ডিশ্যনটো এনেকুৱা আছে, বস্তুটো IC ছাৰে কৈছে যে বস্তুটো মোক মাটি ঘৰৰ পৰা মাটি লৈ বস্তুটো মোক ক'লে যে অপজিশ্যন পাৰ্টি যিটো আমাৰ লগত ফাইট কৰি আছে, তাত মই নেমচেকত বঙালী বিহাৰীয়ে ক'ম বা কমিউনেল হিচাপতো মই লৈ যোৱা নাই, বঙালী বিহাৰীয়ে বুলি ক'ম। সিহঁতে বোলে অলৰেডি সাজু হৈ আছে খেৰণি থানা। তাৰ পাছত সিহঁতে FIR দিবলৈ ৰেডি যদি চাইনবোৰ্ড নুখুলিলে। চাইনবোৰ্ড যদি তই ইমিডিয়েট নুখুলে, মাইলু IC ক'লে যে চাইনবোৰ্ড যদি তই ইমিডিয়েট নুখুলে তেতিয়া তোৰ ওপৰত FIR দিব, তই এৰেষ্ট হ'ব লাগিব। তেতিয়া মই মানে ভয়ত চাইনবোৰ্ডটো খুলি মই ছাইডত ৰাখি দিবলগীয়া হৈ গ'ল। এইটো কোনে কোনে আপোনাক দম দিছে? এইটো এই কথা কোৱা দম দিয়াটো হ'ল মাইলু IC। মাইলু IC। নামটো মই নাজানো বিশেষকৈ। এইখিনি কথাটো যিটো তাত ছাৰৰ তাত কৈছিলে যে ছাৰ যিহেতু যোৱাকালি আপোনালোকে মাইলু আউটপোষ্টত গৈ IC কি ক'লে আপোনালোকক? IC ক'লে মানে য'ত চাইনবোৰ্ডটো মাৰিছে ইয়াত ডিউটি কৰা আছিলে সিহঁতৰ ষ্টাফবিলাক, তাৰপিছতে হোৱাটছআপত পঠাই দিয়কচোন বুলি কৈছে। তাৰপিছত 5-10 মিনিট পিছত হোৱাটছআপত দি দিলে, ছাৰে চালে, চোৱাৰ পাছত ক'লে নিত্যানন্দ কেম্পাই নাই বুলি ক'লে। হ'ব, এইটো পোষ্টাৰ উঠাব নালাগে, যিটো আছে তেনেকৈয়ে থাকক বুলি কৈছে। IC কৈছে? IC কৈছে একো প্ৰব্লেম নাই, ইমানেই কথা। যিহেতু এই যে বেনাৰ বা পোষ্টাৰ যিটো মানে লগাইছিলে তাতে, লগাইছিলে, সেইটোতো যেতিয়া খুলিব গৈছে আপুনি আছিলে নেকি? না, মই নাছিলোঁ। মইতো তেতিয়াতো একো এতিয়াই শুনিছোঁ এই কথাটো, ৰাতিপুৱাই দেখিছোঁ যে পোষ্টাৰটো নাই। মই অকলে আছিলোঁ তেতিয়া, মই অকলে গৈছোঁ। এতিয়া আপোনাৰ তাত কাগজ থকাৰ পাছতে আপুনি কিহৰ ভয় খাব লাগে? গোটেই মাটিৰ কাগজ আপোনাৰ তাত আছে। ভয় খোৱা মানে বস্তুটো এতিয়া প্ৰেছাৰ হ'লেতো মই অট'মেটিক ভয়টো খাবই লাগিব। নহয়, অট'মেটিক হয়। আপোনাৰ তাত গোটেই কাগজ আছে, ডকুমেণ্টছ গোটেই আছে। কিহৰ কাৰণে ভয় খাব লাগে? আপোনাক কোন মানুহে দম দিব পাৰিব কাগজ থকাৰ পাছত? এইটোৱে মই ক'লোঁ যে মাইলু IC এই বস্তুটো মোক সন্ধিয়াত উঠনি ক'লোঁ যে মাইলু IC মোক প্ৰেছাৰাইজ কৰিছে বস্তুটো। তাৰমানে বস্তুটো হ'ল কি, আমি এদিন ডিছকাশ্যন গৈছোঁ, ফটো লাগিলে দেখাই দিম মই মোৰ মোবাইল দি। ডিছকাশ্যনত য'ত আমালোকে কাউন্সিলত আলোচনা কৰা লাগে ফটো মই দেখাই দিম। এই বস্তুত CM ছাৰে ক'লে যে 1 মাহ ভিতৰত তদন্ত হ'ব, আইদাৰ এইটো নিত্যানন্দৰ হয় না নহয়। তাৰ মাজত একো তাত কাজিয়া পেচাল হ'ব নালাগে। এই বস্তুটো সিহঁত অপজিশ্যন পাৰ্টিকো বুজাই দিয়া হৈছে, লগত মোক নিজেকো বুজাই দিয়া হৈ গ'ল। তাত ডিছকাশ্যন ধুনীয়াকৈ কৰি অহাৰ পাছত আকৌ যে বস্তুটো চাইনবোৰ্ডটো মই খুলিবলগীয়া হৈ গ'ল মাইলু IC দ্বাৰা। এই বস্তুটো মানে মোৰ বহুত দুখিত। আৰু এতিয়া যে কৰি আছে যে বস্তুটো, ময়ো পাব্লিক প্ৰেছাৰ পাই আছোঁ। বস্তুটো এইটো অকল নিত্যানন্দ হৈ থকা নাই। এতিয়া এই ফিচাৰীটো অকল নিত্যানন্দ হৈ থকা নাই, এইটো আমাৰ ট্ৰাইবেলৰ মাটি বুলি থকা হৈ গ'ল। আৰু ইছ্যু ইমান ডাঙৰলৈকে গ'ল, এই বস্তুটো মোক প্ৰেছাৰাইজ কৰি পেলাই যে বস্তুটো খুলিবলগীয়া হৈ গ'ল, এইটো বস্তুটো মোৰ বহুত দুখ। আৰু এই বস্তুটো লৈ এতিয়া মই কিবা এটা ৰিকুৱেষ্ট কৰিছোঁ যে মই আকৌ পুনৰাই গাড়ীব পাম নেকি। এইটো মই গাড়ীমে আৰু বস্তুটো এইটো মোৰ হাম্বলি ৰিকুৱেষ্ট প্ৰশাসনক আৰু কাউন্সিলক মই ৰিকুৱেষ্ট কৰিছোঁ। বাছ মই গাড়ীম।